নমস্কাৰ প্ৰিয়া নিউজৰ সমগ্ৰ দৰ্শকক নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰি ষ্টুডিঅ'ত মৰিজু জনাই আছো এই মুহূৰ্তৰ ডাঙৰ খবৰ কলহী নদীত বালি খনন কাৰ্যৰ ফলত নিৰাপত্তাহীনতাত ভুগিছে স্থানীয় ৰাইজে ভূ মাফিয়াৰ বন বিভাগৰ মেনেজ কৰি শতাধিক গাড়ীৰে চলাই আছে অবাধ লুণ্ঠনৰাজ জনাই আছো এই মুহূৰ্তৰ ডাঙৰ খবৰ নগৰবাৰীৰ কলহী নদীত বালি খনন কাৰ্যৰ ফলত নিৰাপত্তাহীনতাত ভুগিছে স্থানীয় ৰাইজ ভূ মাফিয়াই বন বিভাগক মেনেজ কৰি শতাধিক গাড়ীৰে চলাই আছে অবাধ লুণ্ঠনৰাজ নগৰবাৰীত থকা কলহী নদীত অবৈধ বালি খনন কাৰ্যৰ ফলত নিৰাপত্তাহীনতাত ভুগিছে স্থানীয় ৰাইজ বন বিভাগৰ নাই কোনো কাণখাৰ নগৰবাৰীৰ নেমুতাৰী জাকাউদিয়া মৰা কলহীত নিতৌ চলে অবাধ বালি খনন কাৰ্য অবৈধ বালি খনন কাৰ্যৰ ফলত নিৰাপত্তাহীনতাত ভুগিছে স্থানীয় ৰাইজ অঞ্চলটোৰ একাংশ প্ৰভাৱশালী ভূ মাফিয়াই বন বিভাগক মেনেজ কৰি শতাধিক গাড়ীৰে বালি আৰু মাটিৰ অবৈধ খনন কাৰ্য চলাই আহিছে অঞ্চলটোৰ একাংশ ভূ মাফিয়া তথা দালালে চীনা চেলো মেচিনৰ জৰিয়তে মাটি বালি খনন কৰি গাঁত খান্দি তাত জমা কৰে তাৰ পাছত গাড়ীৰে মাটিবোৰ বিক্ৰী কৰে এনে অবৈধভাৱে কলহী নদীত বালি আৰু মাটিৰ অবাধ খনন কাৰ্যই নদীৰ দুয়োপাৰে থকা গাঁওসমূহলৈ মাটি আনিছে ভয়ংকৰ বিপদ তাৎপৰ্যপূৰ্ণভাৱে বন বিভাগৰ লক্ষাধিক টকা ৰাজহ হৰলুকি কৰি মাফিয়া চক্ৰটোৱে সম্পূৰ্ণ গুণ্ডা ৰাজেৰে লুণ্ঠন চলোৱাৰ পিছতো কি কাৰণত নগৰবেৰা বনাঞ্চলিক বিষয়া ভূপেন দাস নিদ্ৰাগমন হৈ আছে এই মুহূৰ্তত জানিব পৰা নাই আমাৰ প্ৰতিবেদনৰ পিছত কি ব্যৱস্থা গ্ৰহণ কৰিব বনাঞ্চলিক বিষয়া ভূপেন দাসে হেয়া তাৎপৰ্যপূৰ্ণ হ'ব এতিয়া আমি কি কৰিম সিহঁতে যে এইবিলাক অবৈধভাৱে খনন কাৰ্য চলাই আহিছে তাৰমানে আমি আগতো এটাবাৰ সিহঁতক বন্ধ কৰাইছিলোঁ কিন্তু সিহঁতে আমাক আওকাণ নকৰে আৰু সিহঁতে এইটো কাম আমাৰ যিটো ফৰেষ্ট বিভাগ আছে সিহঁতৰ লগত জড়িত হৈ এইটো কাম কৰি আছে ফৰেষ্টৰ কোন ফৰেষ্ট এইটো আমাৰ নগৰবাৰা বন সংমণ্ডলৰ অধীনত পৰে সিহঁতৰ তাৰমানে এইটো যদিও আহে কেতিয়াবা সিহঁতে কিবা কিবি লৈ আৰু গুচি যায় সেইটো বন্ধ নকৰে ইয়াৰ উপৰি আপোনাৰ যিটো এটা মিচিং আছে নদীৰ মাজৰ পৰা মাটিবোৰ খান্দি এটা ঠাইতে সিহঁতেই কৰে উঠা কৰে জমা কৰে আগতে সিহঁতে খান্দি লয় তাৰপিছতে মাটিখিনি নদীৰ পৰা উঠাই এইটো মাটি কটা বন্ধ হ'ব লাগে আৰু কাৰ ছাত্ৰ ছাইত এই ভূ মাফিয়াগিৰি চলি আছে এইটো অনতিপলমে আইনৰ আওতা লৈ আনি সিহঁতক অধিক শাস্তি বিহিবলৈ আমি অনুৰোধ জনাইছোঁ খান্দি আছে কি